ধুবুৰীত আজিৰ পৰা চলিছে ৰাজ্যৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান। প্ৰায় ৪,০০০ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে চলিছে অভিযান। পুৱা ৬ বজাৰ পৰা আৰম্ভ হৈছে প্ৰশাসনৰ উচ্ছেদ অভিযান। হাহাকাৰ লাগিছে উচ্ছেদিতৰ মাজত। ধুবুৰী চাপৰ উচ্ছেদস্থলীত হাতে হাতে শিল লাঠি লৈ ওলাই আহিল ক্ষুব্ধ পুৰুষ মহিলা। চৌদিশে কান্দোনৰ ৰোল। কিয়নো আজিৰ পৰা ধুবুৰীত আৰম্ভ বৃহৎ উচ্ছেদ। পুৱাৰ পৰা আৰম্ভ হৈছে উচ্ছেদ অভিযান, তাৰ পিছতে লাগিছে হাহাকাৰ। আৰক্ষীয়ে উচ্ছেদ চলাবলৈ বাবে যি আৰক্ষীৰ প্ৰশাসনক নিয়োগ কৰিছে, এই আৰক্ষী প্ৰশাসনৰ লগতে উচ্ছেদস্থলীত এক্সকেভেটৰকো আক্ৰমণ কৰিছে একাংশ উচ্ছেদিত ৰাইজে। এই উচ্ছেদৰ বাবে যিহেতু জাননী জাৰি কৰিছিল, এই জাননী জাৰি কৰাৰ পিছতো কিন্তু উচ্ছেদস্থলীৰ পৰা উচ্ছেদিত ৰাইজে এৰিব খোজা নাই নিজৰ ভূমি। তাৰ পিছতে আৰক্ষীৰ উপস্থিতিতে উচ্ছেদ কৰিবলৈ অহা এক্সকেভেটৰ আক্ৰমণ কৰিছে একাংশ উচ্ছেদিতই। ধুবুৰী চাপৰত উচ্ছেদস্থলীত হাতে হাতে লাঠি জোং লৈ ওলাই আহিছে ক্ষুব্ধ এচাম পুৰুষ মহিলা। আৰক্ষীলৈ শিলগুটি নিক্ষেপ, উচ্ছেদিতৰ শিল দলিয়াই বাঁহেৰে কোবাই এক্সকেভেটৰকো আক্ৰমণ কৰিছে। বিলাসীপাৰাত এই উচ্ছেদস্থলীত সৃষ্টি হৈছে পৰিস্থিতি। এই উত্তপ্ত ভয়ংকৰ পৰিস্থিতিত এতিয়া প্ৰশাসনে এক্সকেভেটৰ বিলাসীপাৰাৰ বেদখলকাৰী আক্ৰমণ কৰাত এক্সকেভেটৰ ক্ষতি হোৱা বুলি জানিব পৰা গৈছে। শিল লাঠিৰ আক্ৰমণ বেদখলকাৰী। অবৈধ দখলকাৰীয়ে ভাঙি দিছে এক্সকেভেটৰ। আৰক্ষীকো আক্ৰমণ এই বেদখলকাৰী। ঘটনা হৈছে চাপৰ চৰুৱাবাকৰা অঞ্চলত।